ভাস্কৰ গোটেই প্ৰক্ৰিয়াটো প্ৰশাসনে কেনে ধৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যেহেতুকৈ কেইবা শতাধিক ভোট কেন্দ্ৰ আৰু সেই ভোট কেন্দ্ৰসমূহৰ নিৰাপত্তাৰ দিশটো কেনে ধৰণৰ হ'ব আৰু আজি তেওঁলোকে যিসমূহ ইতিমধ্যে বিষয়া কৰ্মচাৰীক তালৈ প্ৰেৰণ কৰিছে এই গোটেই দিশটো কেনে ধৰণে পৰ্যালোচনা কৰিছে ভাস্কৰ ভোটগ্ৰহণ হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী জিলাখনৰ ৩টা বিধানসভা সমষ্টিৰ বাবে ইতিমধ্যে ভোটগ্ৰহণৰ পৰা সাজু হৈছে নলবাৰী জিলা প্ৰশাসন আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে যিহেতু পৰহিলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু অনুষ্ঠিত হ'ব আৰু মাজত মাত্ৰ এটা দিন বাকী আৰু এটা দিন বাকী থকা অৱস্থাত কিন্তু আজিৰে পৰা নলবাৰী জিলা প্ৰশাসনৰ অন্তৰ্গত কেইবাটাও দুৰ্গম স্থানলৈ প্ৰায় ৫১টাকৈ পুলিং ষ্টেচনলৈ আচলতে ইয়াৰ পৰা যিসমূহ দল সেই প্ৰিজাইডিং অফিচাৰ হওক বা যিসকল মাইক্ৰ' অবজাৰ্ভাৰ হওক বা নিৰ্বাচনত জড়িত যিসকল বিষয়া তেওঁলোক আজিয়ে ৰাওনা হোৱা পৰিলক্ষিত হৈছে মই অকণমান ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই ল'ম আজিৰে পৰা আচলতে এক প্ৰকাৰ ইয়াত যিসকল নিৰ্বাচনী ব্যস্ততা সেই ব্যস্ততা আৰম্ভ হৈছে জিলা প্ৰশাসনৰ আৰু ৫১টাকৈ যি পুলিং ষ্টেচন সেই পুলিং ষ্টেচনলৈ যিহেতু আজি নিৰ্বাচনী বিষয়াসকল যাব আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ চৰাঞ্চল বা দুৰ্গম অঞ্চল আছিল সেই অঞ্চলসমূহলৈ এই বিষয়াসকল ৰাওনা হ'ব আৰু নলবাৰী জিলাখনত যিহেতু এইবাৰ ৮০৭টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত এইবাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু এই ভোটগ্ৰহণৰ সময়ছোৱাত যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসন বা আৰক্ষী অধীক্ষক যথেষ্ট সষ্টম হৈ থকা পৰিলক্ষিত হৈছে আৰু এইবাৰ জিলাখনত দেখিবলৈ পোৱা গৈছে যে নলবাৰী জিলাখনত এইবাৰ ৬,২০,৯০১ এগৰাকী ভোটাৰে বৰপেটা লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকীৰ ভাগ্য নিৰ্ণয় কৰিব আৰু এই মুহূৰ্তত যেহেতু জিলা নিৰ্বাচনী বিষয়াগৰাকী মোৰ লগত আছে মই তেখেতৰ সৈতে অকণমান কথা পতাৰ চেষ্টা কৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আজিৰে পৰা যথেষ্ট ব্যস্ত আজি ৫১টাকৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ বিষয়াসকল ৰাওনা হৈছে কি ধৰণে সাজু হৈছে গোটেই কথাখিনি অকণমান হয় আপোনালোকে দেখিছে ৰাতিপুৱা ৫:৩০ বজাৰ পৰাই এটা উলহ মালহৰ পৰিৱেশ আছে আমাৰ কাউণ্টাৰবিলাকত মেটেৰিয়েল চেলৰ মানুহখিনি ৰেডি হৈ আছে আৰু ইতিমধ্যে আমাৰ ইছ্যু কৰা আৰম্ভ হৈ গৈছে EVM আৰু মেটেৰিয়েলখিনি আৰু আজিৰ পৰা আমাৰ P-2 যিখিনি 51টা পলিং পাৰ্টি আছে তেওঁলোক আজিয়ে ৰাৱানা হ'ব অলপ সময় পিছত তেওঁলোক ৰাৱানাই হ'ব আৰু প্ৰত্যেকটা চেলৰ নিজৰ নিজৰ কাম কৰি আছে ৰিফ্ৰেছমেণ্ট চেলৰ পৰা ব্ৰেকফাষ্ট লাঞ্চ এইবিলাকৰ ব্যৱস্থা কৰা হৈছে আৰু ক্লিনিঙৰ ষ্টাফো আমি সাফিচিয়েণ্টলি ৰাখিছোঁ যিহেতু মানুহৰ গেডাৰিংটো বেছি হ'ব লগতে আমাৰ ডিকোডিং কাউণ্টাৰটো ইয়াতে আছে ডিকোডিং প্ৰচেছটো এটা সেই ইনিচিয়েল পাৰ্টত ডিকোডিংটো কৰা হয় আৰু য'ত য'ত ছিকিউৰিটি ব্যৱস্থা আছে সেইখিনি কৰা হৈছে আমাৰ ট্ৰান্সপৰ্ট চেলৰো গোটেই গাড়ীখিনি আপোনালোকে দেখিছে যে ৰেডি আছে আৰু যি মানে আমাৰ EVMৰ যাৱতীয় ব্যৱস্থা সেইখিনিও কৰা হৈছে চেনিটাইজ কৰিডৰ্ছ আছে EVM আনা নিয়াৰ কাৰণে আৰু গোটেই যিখিনি এজ পাৰ প্ৰট'কল আছে কৰা হৈছে আৰু মই অনুৰোধ জনাম নলবাৰী জিলাবাসী ৰাইজক যে আহি পেলাই ৭ মে'ত তেখেতসকলে ভোটাধিকাৰ সাব্যস্ত কৰে বাইদেউ আজি দেখিবলৈ পোৱা গৈছে বতৰ কিছু প্ৰতিকূল হৈ আহিছে যিহেতু চৰাঞ্চললৈ যাব লাগিব তেওঁলোক নাওৰে যাব লাগিব গতিকে নিঃসন্দেহে কিছু সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়তা হৈ পৰিব হয় এইটোৰ কাৰণে আমি অলৰেডি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা যিখিনি নাৱৰীয়া আছে যিখিনি নাও আছে সেইখিনি চোৱা হৈছে নাৱৰীয়াখিনিক ব্ৰিফিং দিয়া হৈছে আৰু লাইফ বয় লাইফ জেকেট এইবিলাকৰো সাফিচিয়েণ্টলি পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা ৰখা হৈছে লগতে ধৰক ক'ৰবাত পৰ্টাৰৰ দৰকাৰ হ'ব কিছু এনেকুৱা এৰিয়া থাকিব য'ত দুটা খুঁটি আছে মাজত নদীখন আছে খুঁটিখিনিৰ কাৰণে আকৌ আপোনাৰ বুলক কাৰ্ট হওক বা ট্ৰেক্টৰৰ দৰকাৰ হ'ব পাৰে পৰ্টাৰৰ দৰকাৰ হ'ব পাৰে আৰু ক'ৰবাত ধৰক আপোনাৰ বৰষুণৰ কাৰণে মানে যিখিনি এটা স্পেচিয়েলি ৰেইন প্ৰুফিং কৰিব আছে সেইখিনি আটাইখিনি ব্যৱস্থাই আমি কৰিছোঁ আপুনি কালি সংবাদমেল সম্বোধন কৰোঁতে এটা কথা কৈছিল ভোটাৰৰ বাবে বহুত ছাৰপ্ৰাইজ থাকিব এবাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত গোটেইকেইটা ক'ব নালাগে এটা যদি ক'ব পাৰে তেতিয়াহ'লে আমাৰ ভোটাৰসকল নিঃসন্দেহে অকণমান আকৰ্ষিত হ'ব হয় আমাৰ মডেল পলিং ষ্টেচন 3টাকৈ আছে আৰু সেইকেইটা থিমেটিক আমি কৰিছোঁ 3টা থিমত 3টা মডেল পলিং ষ্টেচন আছে আৰু আমাৰ যিকেইটা উইমেন পলিং ষ্টেচন আছে তাতেও 2-এটা কথা আমি চাইছোঁ আৰু বাকী যিখিনি আমাৰ AMFৰ ফেচিলিটিজ গোটেইখিনি আছে তে মোৰ বিশ্বাস যে ধুনীয়াকৈ আমাৰ প্ৰক্ৰিয়াটো নলবাৰী জিলাত সম্পন্ন হৈ যাব এটা কথা উল্লেখ কৰিছিল চহৰখনৰ প্ৰায় 50% ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰাই পৰিচালিত হ'ব সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব ইভেন যিজন ছিকিউৰিটি পাৰ্চনেল হ'ব তেখেতো মহিলা হ'ব তো এণ্টায়াৰলি উইমেন মেণ্ড পলিং ষ্টেচন হ'ব ধন্যবাদ জনাইছোঁ ব্যস্ততাৰ মাজত এই সময়খিনি দিয়াৰ বাবে অকণমান পৰিৱেশটো মই পুনৰবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ এয়া হ'ল ডিকোডিং যিটো চেল সেই ডিকোডিং চেলে এই ধৰণে তেওঁলোকে তৎপৰতাৰে কাম আৰম্ভ কৰিছে যিহেতু মাজত মাত্ৰ এটা দিন আৰু এটা দিন বাকী থকা অৱস্থাত আজিয়েই ৫১টাকৈ আচলতে পুলিং পাৰ্টি ৰাওনা হ'ব আৰু এই বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত যি চৰাঞ্চল বা দুৰ্গম অঞ্চল আছে সেই দুৰ্গম অঞ্চলসমূহলৈ এই বিষয়াসকল ৰাওনা হ'ব আৰু যাৰ বাবে ইতিমধ্যে পুৱা ৫:৩০ বজাৰ পৰা তেওঁলোকৰ যি ব্যস্ততা সেই ব্যস্ততা আৰম্ভ হৈছে অকণমান আগুৱাই যাম আগুৱাই গৈ ইয়াৰ সামগ্ৰিক পৰিৱেশটো মই দেখুৱাম কাৰণ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ নলবাৰী জিলাখনৰ ৩টা বিধানসভা সমষ্টিৰ বাবে ইতিমধ্যে সাজু হৈছে নলবাৰী জিলা প্ৰশাসন আৰু ৬ লক্ষাধিক ভোটাৰে যিহেতু নলবাৰী জিলা প্ৰশাসনৰ অন্তৰ্গত ৬ লক্ষাধিক ভোটাৰে যিহেতু এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থীয়ে
প্ৰাৰ্থীগৰাকীৰ ভাগ্য নিৰ্ণয় কৰিব অকণমান মোৰ লগত নিৰ্বাচনত জড়িত বিষয়াসকল আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যথেষ্ট ব্যস্ত কি ক'ব বিচাৰিব কাৰণ আজিৰ পৰা বিষয়াসকল ইতিমধ্যে ৰাওনা হোৱা আৰম্ভ কৰিছে কি ধৰণে সাজু হৈছে আপোনালোক ইতিমধ্যে গোটেইখিনি সাজু হৈছে আৰু আজি আমাৰ বৰক্ষেত্ৰীত আছিলোঁ মই ট্ৰেনজিটত আৰু বৰক্ষেত্ৰীৰ 51টা ষ্টেচন আমাৰ অলৰেডি কাউণ্টাৰলৈকে গ'ল আকৌ কালি আমাৰ বৰক্ষেত্ৰীত আছে 251টা পুলিং ষ্টেচন অহাকাইলৈ যাব গতিকে মই ভাবিছোঁ সকলোবোৰ সুন্দৰকৈ আছে চলি আছে এতিয়াও গতিকে যদি বতৰে একো বিঘ্নি নঘটায় তেতিয়া সুন্দৰকৈ চলি যাব বুলি আশা কৰিছোঁ নিশ্চয়কৈ আপুনি যিহেতু ট্ৰেনজিট অফিচাৰ দায়িত্বত আছে চৰাঞ্চললৈ যোৱাৰ সময়ত আজি প্ৰতিকূল বতৰ কিছু পৰিমাণে নিশ্চয় বিধি পথালি অহাৰ সম্ভাৱনা আছে এই ক্ষেত্ৰত কি ধৰণে আপোনালোক সতৰ্ক আচলতে আমি যদিও ট্ৰেনজিটত আমি ইয়াৰ পৰা কাউণ্টাৰ মানে য'ত ষ্ট্ৰং ৰুমৰ পৰা কাউণ্টাৰলৈকে যোৱাৰ আমাৰ দায়িত্ব তাৰপিছত আমাৰ ছেক্টৰ অফিচাৰ আছে মই ভাবিছোঁ তেখেতসকলে নিশ্চয় প্ৰশাসনে ব্যৱস্থা ল'ব আৰু সকলোৱে সতৰ্ক হৈ আছে বতৰৰ উপৰি অকণমান আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে খুবেই গুৰুত্বপূৰ্ণ আচলতে আজিৰ সময়ত যিহেতু চৰ অঞ্চলত যাব তাত নদীৰ নাৱেৰে পাৰ হোৱাৰ কথা আছে গতিকে এই নিশ্চয় আমাৰ প্ৰশাসনে গুৰুত্ব দিব এইবিলাক বিষয়ত ধন্যবাদ জনাইছোঁ মই অকণমান পুনৰবাৰ পৰিৱেশটো দেখুওৱা মহিলা বিষয়াসকল আছে সকলো ওলাই আহিছে আৰু সকলো ওলাই আহি এই যি নিৰ্বাচনৰ পৰিৱেশ সেই পৰিৱেশটোত তেওঁলোকে সহযোগ কৰাৰ চেষ্টা কৰিছে বা এই যি নিৰ্বাচনী প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত তেখেতলোকে সহযোগ কৰাৰ চেষ্টা কৰিছে মই ভিডিঅ' জাৰ্নেলিষ্টক ইয়াৰ সামগ্ৰিক পৰিৱেশটো পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ জনাম যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ যে নলবাৰী জিলাখনত যিহেতু 6 লাখৰো অধিক ভোটাৰ আছে আৰু 3টাকৈ বিধানসভা সমষ্টি থকা এই নলবাৰী জিলাখনত এইবাৰ নলবাৰী বিধানসভা সমষ্টিত 1,97,328 গৰাকী ভোটাৰ আছে আৰু 38 নং যি বৰক্ষেত্ৰী বিধানসভা সমষ্টি সেই বৰক্ষেত্ৰী বিধানসভা সমষ্টিটোত 2,19,642 গৰাকী ভোটাৰ আছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰবাৰ সংযুক্ত হ'ম পোনপটীয়া সম্প্ৰচাৰত আৰু আজি যিহেতু নলবাৰীৰ বহুকেইটা ভোটকেন্দ্ৰলৈ নিৰ্বাচনী পলিং প্ৰিজাইডিং বিষয়াসকল ইতিমধ্যে ৰাওনা হ'বলৈ আৰম্ভ হৈছে গতিকে পৰিৱেশটো আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা